নমস্কাৰ, মই মমিয়ে আপোনালোক সকলোকে এই চেনেললৈ স্বাগতম জনাই আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ কাপোৰত কপৌ ফুলৰ পেইণ্টিং কেনেদৰে কৰিব পাৰি। প্ৰথমে মই কাপোৰখনত কপৌ ফুলপাহ আঁকি ল'লোঁ আৰু কপৌ ফুলপাহ কৰিবৰ কাৰণে মই হোৱাইট, লেমন য়েল্লো, গ্ৰীণ আৰু পাৰ্পল কালাৰ ব্যৱহাৰ কৰিছোঁ। এই চাৰিটা কালাৰেই গোটেই কপৌ ফুলপাহ কৰি উলিয়াব পাৰিম আমি। প্ৰথমে মই পাতখিনি কৰি লৈছোঁ ফুলপাহৰ প্ৰথম পাতখিনি কৰি ল'লে তেতিয়াহ'লে পিছত ফুলপাহ কৰিবলৈ সুবিধা হয়। সেয়েহে প্ৰথমে মই ইয়াৰ পাতখিনি কৰি আছোঁ গ্ৰীণ কালাৰটো দি। আৰু ইয়াত মই ব্ৰাছ ইউজ কৰিছোঁ 3 নম্বৰ। আপোনালোকে যিমানটো চাইজৰ ব্ৰাছৰে কৰি সুবিধা পায় নিজৰ সুবিধা অনুযায়ী আপোনালোকে ব্ৰাছ ব্যৱহাৰ কৰিব পাৰিব। আৰু পাতখিনি কৰি হোৱাৰ পিছতেই পাতখিনি গ্ৰীণ কালাৰটো ভালদৰে নুশুকাওঁতেই মই ইয়াত লেমন য়েল্লোটো মিক্স কৰি দিম পাতখিনিত। যিহেতু কপৌ ফুলৰ পাতখিনি অৰিজিনেল দেখিবৰ কাৰণে যদি লেমন য়েল্লোটো এনেদৰে দি দিওঁ তেতিয়াহ'লে অৰিজিনেল কপৌ ফুলৰ পাতৰ নিচিনা দেখি। সম্পূৰ্ণ নুশুকাওঁতেই গ্ৰীণ কালাৰটো সম্পূৰ্ণ নুশুকাওঁতেই এইকাৰণেই কৰিছোঁ যিহেতু তেতিয়া লেমন য়েল্লোটো ভালদৰে মিলাই দিব পাৰিম। শুকাই গ'লে য়েল্লো কালাৰটো ওপৰত উঠি থাকিব, দেখিবলৈ বেয়া হ'ব। কিন্তু খুব কম পৰিমাণেহে য়েল্লো কালাৰটো ইউজ কৰিছোঁ। সৰু ব্ৰাছ এডালত 1 নম্বৰ ব্ৰাছ এডালত এবাৰেই লগাই লৈছোঁ, লৈ এটা পাতত সেই গোটেইখিনি তেনেদৰে মিলাই দিছোঁ কম পৰিমাণে। আৰু পাতখিনি এনেদৰে কৰি হোৱাৰ পিছত মই সম্পূৰ্ণকৈ শুকাবলৈ দিলোঁ। সম্পূৰ্ণকৈ শুকোৱাৰ পিছতহে মই ফুলপাহ কৰিবলৈ ল'ম। আৰু ফুলপাহ কৰিবৰ কাৰণে মই যেতিয়া পাতখিনি সম্পূৰ্ণ শুকালে তেতিয়া ফুলপাহ কৰিবৰ কাৰণে মই এখন প্লাষ্টিক কভাৰত হোৱাইট কালাৰটো আৰু পাৰ্পল কালাৰৰ 2 টোপালমান লৈ মিক্স কৰি ল'লোঁ। 2-3 টোপালমান দি এনেদৰে মিক্স কৰি ল'লোঁ। যিহেতু কপৌ ফুলৰ যিটো কালাৰ সেই কালাৰটো আনিবলৈ মই চেষ্টা কৰিছোঁ। সেই যিখিনি মই মিক্স কৰি ল'লোঁ হোৱাইট আৰু পাৰ্পল কালাৰ সেইখিনিৰেও ডাইৰেক্ট কৰি দিব পাৰে, কিন্তু মই কপৌ ফুলৰ উজ্জ্বলতাটো আৰু অৰিজিনেল কপৌ ফুল যেন দেখিবৰ কাৰণে মই কিন্তু প্ৰথমে হোৱাইট কালাৰটোৰে কৰি লৈছোঁ। হোৱাইট কালাৰটোৰে কৰি লোৱাৰ আধাকে কৰি লৈ পেলাই তাৰ ওপৰত মই যিখিনি মিক্স কৰিছিলোঁ সেই মিক্সখিনি এনেদৰে তাৰ ওপৰত দি গৈছোঁ। হোৱাইট কালাৰটো সম্পূৰ্ণ শুকোৱাৰ পিছতো কৰিব পাৰে, মই কিন্তু সম্পূৰ্ণ শুকাবলৈ দিয়া নাই। অলপমান শুকোৱাৰ পিছতেই মই সেই মিক্স কৰি লোৱা পাৰ্পল আৰু হোৱাইট কালাৰখিনি তাৰ ওপৰে কৰি গৈছোঁ। এনে কৰিলে কি হয়, আপোনাৰ ফুলপাহ অৰিজিনেল ফুলপাহৰ নিচিনা দেখি আৰু উজ্জ্বলতাটোও বেছি হয়। সেয়েহে মই প্ৰথম হোৱাইট কালাৰটো কৰিছোঁ, তাৰ ওপৰত মই সেই মিক্সাৰখিনি কৰিছোঁ। সময়টো বেছি লাগে, কষ্টটোও বেছি হয়, কিন্তু ফুলপাহ ধুনীয়া দেখিবৰ কাৰণে এনেদৰে কৰিলে ভাল লাগে। প্ৰথমে মই হোৱাইট কালাৰটো কৰি ল'লোঁ, কৰি লৈ মই হোৱাইট আৰু পাৰ্পলৰ মিক্সখিনি কৰিলোঁ। আৰু পাৰ্পল আৰু হোৱাইটৰ মিক্সখিনি কৰাৰ পিছতে মই মাজে মাজে পাৰ্পল কালাৰটো ডাইৰেক্ট মাজে মাজে দি গৈছোঁ। যিহেতু আমাৰ কপৌ ফুলপাহত মাজে মাজে পাতবিলাকত কিছুমান পাতত পাৰ্পল কালাৰটো বেছি উজ্জ্বল থাকে। শেষলৈ ধৰিব পাৰিব আপোনালোকে। মই একেবাৰে লাষ্টত ফুলপাহ কৰি হোৱাৰ পিছত পাৰ্পল কালাৰটো কিন্তু গোটেই পাতখিনিতে নহয়, কিন্তু মাজে মাজে কিছুমান পাতত এনেদৰে মই ডাৰ্ককৈ পাৰ্পল কালাৰটো দিলোঁ। আৰু কপৌ ফুলপাহৰ তলৰ ফালে যিখিনি থাকে সেই অংশটো সদায় অলপ গ্ৰীণ টাইপৰ হয়, সেয়েহে মই সেই বগাখিনিৰ ওপৰত মই গ্ৰীণ কালাৰটো এনেদৰে কৰিছোঁ। এয়া সম্পূৰ্ণ কপৌ ফুলপাহ হৈ গ'ল। কপৌ ফুলপাহ কেনেকুৱা হৈছে আপোনালোকে জনাব বুলি আশা কৰিলোঁ। আৰু যদি ভাল লাগিলে কপৌ ফুলপাহ কৰা তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোত এটা লাইক দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি অনুৰোধ কৰিলোঁ। ধন্যবাদ।